নমস্কাৰ মই প্ৰণৱজ্যোতি বৰুৱা এই মুহূৰ্তত এতিয়া এটা গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো সমগ্ৰ দেশ কঁপাই যায় ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে বাছ আৰু ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষৰ এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে যি ঘটনাত ছজনকৈ লোক জীৱন্ত অগ্নিদগ্ধ হৈছে এটা গুৰুত্বপূৰ্ণ খবৰ এটা শোকাব ঘটনাৰ খবৰ এই মুহূৰ্তত জনাই আছো সমগ্ৰ দেশ জুকাৰি গৈছে ভয়ংকৰ পথ দুৰ্ঘটনাই যি দুৰ্ঘটনাত ছজনকৈ লোক জীৱন্ত অগ্নিদগ্ধ হৈ মৃত্যু খাবতি লৈছে বাছ আৰু ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ বাছ আৰু ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলতে ঘটনা সংঘটিত হৈছে আৰু হায়দৰাবাদত সংঘটিত হৈছে এই ঘটনা 40 জন যাত্ৰী কঢ়িয়াই নিছিল বাছখনত 40 জনকৈ যাত্ৰী কঢ়িয়াই নিছিল যাত্ৰীসকলে 13 মেত ভোট প্ৰদান কৰি তেওঁলোকে হায়দৰাবাদলৈ উভতি গৈছিল আৰু ঠিক এই সময়তে এই ঘটনা সংঘটিত 13 মেত ভোটদান কৰি হায়দৰাবাদলৈ উভতি আহিছিল যাত্ৰীসকল ছজন লোক জীৱন্তে অগ্নিদগ্ধ হৈছে ছজনকৈ লোক জীৱন্তে অগ্নিদগ্ধ হৈছে শোকাব ঘটনা সংঘটিত হৈছে পালনাডু জিলাৰ চিলাকাৰুপেটৰ ওচৰত পাউমাৰা গাঁৱত বাছ আৰু ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ হৈছে ছজনকৈ লোক জীৱন্ত অগ্নিদগ্ধ হৈছে এমতে আমি কিছু দৃশ্যাংশ দেখুৱাইছো বাছ আৰু ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ হৈছিল তাৰ পাছতে বাছখন দাউ দাউকৈ জ্বলি উঠিল ছজনকৈ লোক জীৱন্ত অগ্নিদগ্ধ হৈছে 40 জনকৈ যাত্ৰী কঢ়িয়াই আনিছিল যাত্ৰীসকলে 13 মেত ভোট প্ৰদান কৰি তেওঁলোকে উভতি আহিছিল হায়দৰাবাদলৈ আৰু ঠিক সেই সময়তে ৰাজপথৰে ঘটনা সংঘটিত হৈছে বাছ আৰু ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলতে শোকাবহ ঘটনা সংঘটিত হৈছে বাছখনত থকা সকলোৱে 13 মেত ভোটদান কৰি হায়দৰাবাদলৈ উভতি আহিছিল দুৰ্ঘটনাত 4 জন যাত্ৰী আৰু বাছ আৰু ট্ৰাক চালকজন মৃত্যু মুখত পৰিছে তেওঁলোক জীৱন্ত অগ্নিদগ্ধ হৈছে আৰু বাছখনত থকা 13 জন লোক অৱস্থা অতি সংকটজনক বুলি জানিব পৰা হৈছে তেওঁলোকৰ উন্নত চিকিৎসাৰ কাৰণে গন্তুৰ চৰকাৰী চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে হায়দৰাবাদত সংঘটিত হৈছে এই ঘটনা হায়দৰাবাদৰ চিলাকাৰুপেটৰ ওচৰত পাঁচমাৰু গাঁৱত সংঘটিত হৈছে শোকাবহ ঘটনা ট্ৰাক আৰু বাছৰ মাজত মুখামুখি সংঘৰ্ষৰ বাবে শোকাবহ ঘটনা সংঘটিত হৈছে পালনাডু জিলাৰ চিলাকাৰুপেটৰ ওচৰত পাউমাৰা গাঁৱত এই ঘটনা সংঘটিত যি ঘটনাত সমগ্ৰ দেশ জোকাৰি গৈছে ছজনকৈ লোক জীৱন্ত অগ্নিদগ্ধ হৈ তেওঁৰ মৃত্যুৰ খাবতি ল'বলগীয়া হৈছে এখন যাত্ৰীবাহী বাছত পাচৰুৱা বিধানসভা সমষ্টিৰ চিন্নাগাঞ্জাম গাঁৱৰ পৰা হায়দৰাবাদলৈ প্ৰায় 40 জন যাত্ৰী কঢ়িয়াই নিছিল আৰু তেওঁলোকে 13 মেত ভোট প্ৰদান কৰি উভতি গৈছিল পাচৰু বিধানসভা সমষ্টিৰ চিন্নাগাঞ্জাম গাঁৱৰ পৰা হায়দৰাবাদলৈ তেওঁলোকে উভতি গৈছিল আৰু উভতি যোৱাৰ পথতেই এই শোকাবহ কৰুণ ঘটনা সংঘটিত হৈছে ছজনকৈ লোক জীৱন্তে অগ্নিদগ্ধ মৃত্যু খাবতি লৈছে হায়দৰাবাদৰ কৰুণ ঘটনা সংঘটিত সমগ্ৰ দেশ জোকাৰি গৈছে এই ঘটনাই এক ভয়ংকৰ বাছ দুৰ্ঘটনা সংঘটিত যি দুৰ্ঘটনাই সমগ্ৰ দেশ জোকাৰি গৈছে ছজনকৈ লোক জীৱন্তে অগ্নিদগ্ধ মৃত্যু খাবতি ল'বলগীয়া হৈছে 40 জন যাত্ৰী কঢ়িয়াই আনিছিল আৰু 40 গৰাকী যাত্ৰীয়ে তেওঁলোকে ভোট প্ৰদান কৰি 13 মেত ভোট দিছিল আৰু ভোট দি তেওঁলোকে উভতি আহিছিল হায়দৰাবাদলৈ বুলি আৰু ঠিক সেই সময়তে পালনাডু জিলাৰ চিলাকাৰুপেটৰ ওচৰত পাউমাৰা গাঁৱতে শোকাবহ ঘটনা সংঘটিত হৈছে বাছ আৰু ট্ৰাকৰ মাজত মুখামুখি সংঘৰ্ষ যাৰ ফলত ছজনকৈ যাত্ৰী জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু খাবতি ল'ব লগা হৈছে সমগ্ৰ দেশ জোকাৰি গৈছে এই ঘটনাই সমগ্ৰ দেশতে উল্লেখ কৰিব লাগিব যে বিভিন্ন সময়ত এনেধৰণৰ ঘটনা সংঘটিত হৈছে ৰাজপথত এনেধৰণৰ ঘটনা সংঘটিত হৈ থাকে পুনৰবাৰ এক অনুৰূপ ঘটনা সংঘটিত হৈছে এতিয়া ৰাজপথত দেখিবলৈ পোৱা গৈছে ট্ৰাক আৰু বাছৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলতে ছজনকৈ লোক জীৱন্ত অগ্নিদগ্ধ হৈছে আমি কিছু ফটো স্নেপশ্বট দেখুৱাইছোঁ বাছখন আহি আছিলে আৰু বাছখনত আছে 40 জন যাত্ৰী তেওঁলোকে 13 মেত ভোট প্ৰদান কৰি হায়দৰাবাদলৈ বুলি উভতি আহিছিল আৰু উভতি অহাৰ পথতেই এখন ট্ৰাকৰ লগত মুখামুখি সংঘৰ্ষ হৈছিলে আৰু মুখামুখি সংঘৰ্ষৰ পাছতে বাছখন দাউ দাউকৈ জ্বলি উঠিল ছজনকৈ লোক জীৱন্তে অগ্নিদগ্ধ মৃত্যু মুখত পৰিছে কেইবাজনো লোক গুৰুতৰভাৱে আহত হৈছে তেওঁলোকে চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে আৰু প্ৰায় 13 জনকৈ লোক অৱস্থা বৰ্তমান সময়ত অধিক সংকটজনক বুলি জানিব পৰা গৈছে